হেল্ল' ফ্ৰেণ্ডছ, অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। সাইননিম আৰু এণ্টনিমছৰ খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ একত্ৰিত কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰিছোঁ এই কুৱেশ্যনকেইটাই এক্সামত খুবেই সহায় কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টোৰ মাজলৈ গুচি যাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট সাইননিম অফ দ্য গিভন ৱৰ্ড। বাফলমেণ্ট এই শব্দটোৰ আমাক কি সুধিছে? সাইননিম সুধিছে। সাইননিম মিনছ সমাৰ্থক শব্দ বা ছেম মিনিং থকা শব্দ। এতিয়া ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো লাগে। এতিয়া আমি জানি ল'ব লাগিব যে বাফলমেণ্ট মানে কি বুজায়। বাফলমেণ্ট মানে হৈছে কোনো এটা কথা বুজিবলৈ বা বুজাবলৈ অসমৰ্থ হোৱা, মানে কি হয় কনফিউজন হোৱা। অপশ্যনকেইটাৰ ভিতৰত এতিয়া কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, কনফিউজন। এই কুৱেশ্যনটো 2023 চনৰ DHS এক্সামত আহিছিল। কুৱেশ্যন নম্বৰ 2, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট সাইননিম অফ দ্য গিভন ৱৰ্ড। চলেম। এই চলেম ৱৰ্ডটোৰ এপ্ৰপ্ৰিয়েট সাইননিম কি হ'ব? অপশ্যনকেইটাৰ পৰা আমাক বাছি উলিয়াব দিছে। এতিয়া চলেম মানে কি হয় আমি সেইটো জানিব লাগিব। চলেম মানে হৈছে ভেৰি চিৰিয়াছ পাৰ্চন বা কোনো গাম্ভীৰ্য টাইপ মানুহ বা এনে হাঁহি বা চেল বেলাই নথকা মানুহ, গাম্ভীৰ্য টাইপ মানুহ। গতিকে অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ ডি, ডিগনিফাইড। ডিগনিফাইড মানে হ'ল গাম্ভীৰ বা শান্ত। ঠিক তেনেকৈ আমি যদি বাকী ৱৰ্ডকেইটা চাওঁ, এক্সাইটেড মানে আমি জানো উত্তেজিত। তাৰপিছত যদি আমি চাওঁ ফ্ৰিভুলাছ মানে হ'ল মূৰ্খতাপূৰ্ণ। তাৰপিছত ট্ৰিভিয়েল যদি চাওঁ মামুলি বা নগণ্য, মহত্বহীন। তো এনেকৈ ভকেবুলাৰীটো ষ্ট্ৰং যদি থাকে তেতিয়াহ'লে কি হয় আমাৰ সাইননিম এণ্টনিমছ এইবিলাকৰ ক্ষেত্ৰত সহজ হয়। গতিকে আমি এটলিষ্ট যিকেইটা কুৱেশ্যন আমি প্ৰেক্টিছ কৰোঁ সেইকেইটা মিনিংসহ জানি থ'বলৈ চেষ্টা কৰিব, কাৰণ এক্সামত ই খুবেই সহায় কৰিব। কুৱেশ্যন নম্বৰ 3, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট সাইননিম অফ দ্য গিভন ৱৰ্ড মেচিভ। এই মেচিভ ৱৰ্ডটোৰ আমাক সাইননিম সুধিছে। এতিয়া মেচিভ মানে কি হয়? মেচিভ মানে আমি যদি চাওঁ এক্সেপশ্যনেলি লাৰ্জ, বহুত ডাঙৰ বুজায়। এতিয়া আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, হিউজ। কুৱেশ্যন নম্বৰ 4, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট সাইননিম অফ দ্য গিভন ৱৰ্ড ইৰেজ। ইৰেজ মানে কি হয়? কিবা এটা বস্তু কি হয় ৰিমুভ কৰি দিয়া, কমপ্লিটলি ৰিমুভ কৰি দিয়া। গতিকে অপশ্যনকেইটা যদি আমি চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ডিলিট। ডিলিট মানে কি হয়? কিবা এটা বস্তু ৰিমুভ কৰি দিয়া বুজায়। ঠিক তেনেকৈ যদি আমি বাকী ৱৰ্ডকেইটা চাওঁ, ডাইলিউট মানে কি হয়? দ্ৰৱীভূত হোৱা বুজায়। তাৰপিছত কাৰেক্টটো আমি জানোৱে বাৰু, ইগনাইট মানে হ'ল জুই লগা বা জ্বলি যোৱা। তো তেনেকুৱা মিনিং বুজায়। কুৱেশ্যন নম্বৰ 5, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভন ৱৰ্ড। হস্পিটেলিটি। এইবাৰ আমাক কি সুধিছে? এণ্টনিম। এণ্টনিম মানে বিপৰীত অৰ্থ বুজোৱা শব্দ। হস্পিটেলিটি মানে কি হয়? ফ্ৰেণ্ডলি বিহেভিয়ৰ বা আতিথ্য কৰা বুজায়। অপশ্যনকেইটা যদি চাওঁ, অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, কোল্ডনেছ। কোল্ডনেছ মানে কি হয়? আনফ্ৰেণ্ডলি বিহেভিয়ৰ বা উদাসীন ব্যৱহাৰ। তো তেনেকুৱা বুজায়। কুৱেশ্যন নম্বৰ 6, দ্য সাইননিম অফ এফেকশ্যন ইজ। এফেকশ্যনৰ সাইননিম কি হয়? এই কুৱেশ্যনটো 2022 চনৰ গ্ৰেড 3 এক্সামত আহিছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, লাভ। কুৱেশ্যন নম্বৰ 7, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভন ৱৰ্ড ৰেজ। এতিয়া প্ৰথম কথা হ'ল ৰেজ মানে কি আমি সেইটো জানিব লাগিব। ৰেজ মানে হ'ল কোনো ঘৰ বা চহৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুজোৱা। ঠিক তেনেকৈ তাৰ এণ্টনিম কি হ'ব? যদি ধ্বংস হোৱা বুজায় তাৰ এণ্টনিমটো হ'ব নিৰ্মাণ কৰা বা গঠন কৰা, তেনেকুৱা বুজাব লাগিব। আমি অপশ্যনকেইটা যদি চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, বিল্ড। বিল্ড মানে হ'ল নিৰ্মাণ কৰা। কুৱেশ্যন নম্বৰ 8, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভন ৱৰ্ড মডেষ্ট। এতিয়া কথা মডেষ্ট মানে কি? মডেষ্ট মানে হ'ল বিনম্ৰ বা বিনীত। ইয়াৰ এণ্টনিম হ'ব অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কনচিটেড। কনচিটেড মানে হ'ল অহংকাৰী বা ঘমণ্ডি। কুৱেশ্যন নম্বৰ 9, চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট এণ্টনিম অফ দ্য গিভন ৱৰ্ড টিনাচিয়াছ।
টিনাচিয়াছ মানে কি এইটো আমি জানি ল'ব লাগিব। টিনাচিয়াছ মানে হ'ল সহজতে হাৰ নমনা ব্যক্তি, সহজতে হাৰ নমনা বা পৰাজয় নমনা ব্যক্তি। এতিয়া তাৰ এণ্টনিম কি হ'ব? আমি যদি অপশ্যনকেইটা চাওঁ, অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, য়েল্ডিং। য়েল্ডিং মানে হ'ল কোনো কথা সহজতে মানি লোৱা বা কিছি কে সামনে চেৰ ঝুকনা, তো তেনেকুৱা মিনিং বুজায়। কুৱেশ্যন নম্বৰ 10, এণ্টনিম অফ দ্য ৱৰ্ড গ্লাড। গ্লাড এই শব্দটোৰ আমাক কি সুধিছে? এণ্টনিম সুধিছে। এতিয়া গ্লাড মানে কি হয়? গ্লাড মানে হ'ল প্ৰয়োজনতকৈ বা বিচাৰতকৈ বেছিকৈ যোগান ধৰা। গ্লাড মানে কি? প্ৰয়োজনতকৈ বা বিচৰাতকৈ অধিক পৰিমাণে যোগান ধৰা বুজায়। এতিয়া তাৰ যদি আমাক বিপৰীত বা এণ্টনিম লাগে তেতিয়া কি হ'ব? হিচাপতকৈ বেছি হোৱাৰ বিপৰীত কি হয়? কম হোৱা বা শ্বৰ্টেজ হোৱা, শ্বৰ্ট মৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, শ্বৰ্টেজ। কুৱেশ্যন নম্বৰ 11, দ্য এণ্টনিম অফ ব্ৰেভ ইজ। এই কুৱেশ্যনটো 2022 চনৰ DHS এক্সামত আহিছে। ব্ৰেভৰ এণ্টনিম কি সুধিছে? এণ্টনিমটো হৈছে কোৱাৰ্ড। ফ্ৰেণ্ডসকল, এইখিনিতে জনাই থ'ব বিচাৰোঁ যে যিহেতু এক্সামলৈ সময় একেবাৰে কম আছে, গতিকে এই কম সময়খিনিত আমি চেষ্টা কৰিছোঁ যাতে ইম্পৰ্টেণ্ট টপিককেইটা, ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা একত্ৰিত কৰি ভিডিঅ' আকাৰে প্ৰভাইড কৰিব পাৰোঁ, যাতে কম সময়ত আমি বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ চাব পাৰোঁ বা ডিছকাশ্যন কৰিব পাৰোঁ, যিকেইটা এক্সামত আমাক খুবেই সহায় কৰিব। গতিকে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব। কুৱেশ্যন নম্বৰ 12, দ্য চাইননিম অফ ব্ৰিফ ইজ। এতিয়া ব্ৰিফৰ চাইননিম সুধিছে। এতিয়া ব্ৰিফ মানে কি হয়? ব্ৰিফ মানে হ'ল চমুকৈ বা কম সময়ত। অপশ্যনকেইটা যদি চাওঁ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, শ্বৰ্ট। কুৱেশ্যন নম্বৰ 13, দ্য চাইননিম অফ ৱাৰিয়ৰ। ৱাৰিয়ৰ মানে কি হয়? ফাইটাৰ বা চ'লজাৰ। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, চ'লজাৰ। কুৱেশ্যন নম্বৰ 14, দ্য চাইননিম অফ এডভাৰ্চিটি ইজ। এডভাৰ্চিটি মানে কি হয়? এডভাৰ্চিটি মানে হ'ল বেড লাক। এডভাৰ্চিটি মানে কি? বেড লাক। গতিকে অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো কি হ'ব? আমি যদি চাওঁ অপশ্যন দেখা পাম যে অপশ্যন নম্বৰ চি, মিছফৰ্চুন। মিছফৰ্চুন মানে কি? সেইটো বেড লাক বুজায়। কুৱেশ্যন নম্বৰ 15, চিলেক্ট দ্য এণ্টনিম অফ দ্য গিভন ৱৰ্ড ডিপ্ল'ৰ। ডিপ্ল'ৰ কি সুধিছে আমাক? এণ্টনিম সুধিছে। এতিয়া ডিপ্ল'ৰ মানে কি হয়? ডিপ্ল'ৰ মানে হ'ল নিন্দা কৰা বা ঘৃণা কৰা বুজায়। ইয়াৰ অপশ্যনকেইটা চালে আমি ইয়াৰ কাৰেক্ট এনচাৰটো পাম যে অপশ্যন নম্বৰ বি, প্ৰেইজ। প্ৰেইজ মানে হ'ল প্ৰশংসা কৰা। কুৱেশ্যন নম্বৰ 16, চুজ দ্য ৱৰ্ড হুইচ ইজ মষ্ট অপজিট ইন মিনিং টু দ্য গিভন ৱৰ্ড নেৰ'। নেৰ' মানে কি হয়? ঠেক বা সংকীৰ্ণ। ইয়াৰ কমপ্লিটলি অপজিটটো কি হ'ব? ৱাইড। ৱাইড মানে কি? বহল বা ডাঙৰ। গতিকে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে। যদি এনেদৰে ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ সময়মতে পাই থাকিবলৈ হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।